Hello and welcome to AM Guide Assam. যিবোৰ ষ্টুডেণ্ট এবাৰ অসমত ল এডমিশ্যন ল'ম বুলি ভাবিছে LLB নাই বা BLLB এণ্ট্ৰেঞ্চৰ কাৰণে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব তেওঁলোকৰ এণ্ট্ৰেঞ্চৰ প্ৰিপাৰেশ্যনৰ কাৰণে এটা স্পেচিয়েল ক্লাছ আৰম্ভ কৰিছোঁ মই তো সেই ক্লাছটো জইন কৰিলে কি সুবিধা পাব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত ক'ম আৰু কোন কলেজত এণ্ট্ৰেঞ্চ হ'ব কি চিলেবাছ হ'ব তাৰ বিষয়ে আপোনালোকে গম পাব পোনপ্ৰথমে জনাই আছোঁ এণ্ট্ৰেঞ্চটো একচুৱেলি গুৱাহাটী ইউনিভাৰ্চিটিত হয় আৰু BRM ল কলেজত এই দুটা ল কলেজ গুৱাহাটীত আছে এই দুটাত এণ্ট্ৰেঞ্চ হয় ইয়াৰ লগতে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এণ্ট্ৰেঞ্চ হয় আৰু দিছপুৰ ল কলেজ তো এই টোটেল চাৰিটা ল কলেজত কি এণ্ট্ৰেঞ্চ হ'ব যিকেইটা গুৱাহাটীত আছে আৰু এইটো আছে ডিব্ৰুগড়ত ইয়াৰ বাহিৰে যিবিলাক লোকেল ল কলেজেছ আছে নগাঁও ল কলেজ ইফালে ধুবুৰী ল কলেজ বৰপেটা এইবোৰতো এণ্ট্ৰেঞ্চ হয় তো চাব গ'লে মেক্সিমাম ল কলেজতে এণ্ট্ৰেঞ্চৰ যোগেদি এডমিশ্যনটো লোৱা হয় আৰু সেই এণ্ট্ৰেঞ্চৰ এটা স্পেচিফিক চিলেবাছ থাকে যিটো চিলেবাছ কভাৰ কৰি আপুনি যদি প্ৰিপাৰেশ্যনটো কৰি আছে তেতিয়াহ'লে এণ্ট্ৰেঞ্চ ক্ৰেক কৰা বহুত ইজি হ'ব তো মই বহুত আগৰ পৰা ষ্টুডেণ্টবোৰক আগতেই মানে ক্লাছখিনি কৰাই আছোঁ তাতে সেই ক্লাছত আপুনি যদি ভালকৈ এটেণ্ড কৰে এণ্ট্ৰেঞ্চ ক্ৰেক কৰা ইজি হ'ব কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব কি নোটছ পঢ়িব লাগিব কি ৰিচৰ্চেছ লাগিব আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কি টাইপৰ আছিল বা এইবাৰৰ কাৰণে ষ্ট্ৰেটেজি কি হ'ব লাগে ফুল এণ্ট্ৰেঞ্চ হোৱালৈকে এডমিশ্যন হোৱালৈকে মই মানে আপোনালোকক গাইডেঞ্চটো দি যাম আৰু ক্লাছটো গুগল মিটত হ'ব এটা হোৱাটছএপত গ্ৰুপ আছে যদি আপুনি ক্লাছটো কৰে মোক কণ্টেক্ট কৰি ল'ব মোৰ হোৱাটছএপ নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিছোঁ এণ্ট্ৰেঞ্চৰ ফিজ মাত্ৰ 3000 টকা হ'ব এণ্ট্ৰেঞ্চ হোৱালৈকে মই গাইডেঞ্চ দি যাম তো ইয়াতে যদি আপোনালোকে জইন কৰে যিখিনি নোটছ লাগে মেটেৰিয়েলছ PDFs প্লাছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ডেইলি হোমৱৰ্কছ থাকিব আৰু উইকলি এটাকৈ টেষ্ট থাকিব আৰু এক্সামৰ আগে মোটামুটি একদিন দুইদিন মূৰে মই টেষ্ট ল'ম তো মক টেষ্ট পাই থাকিব ইয়াৰ লগতে যিখিনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আছিল ফুল এনালাইটিক্স আপোনালোকে পাই থাকিব তো যদি ক্লাছটো কৰিব খোজে তেতিয়াহ'লে আপুনি মোক কণ্টেক্ট কৰি ল'লে হ'ল হোৱাটছআপ নাম্বাৰ আছে ইয়াৰ লগতে মই কৈ দিলোঁ অলৰেডি যিখিনি ল কলেজত আপুনি এডমিশ্যন ল'ব গোটেইখিনিতে প্ৰায় এণ্ট্ৰেঞ্চ হয় আৰু ইয়াৰ চিলেবাছটো চাৰিটা ভাগত ভাগ কৰা গৈছে এক নম্বৰ আছে ইংলিছ গ্ৰামাৰৰ পৰা বহুত কুৱেশ্যন আহিব টোটেল 30+ আৰু নেক্সট থাকিব ৰিজনিং তো গ্ৰামাৰ আৰু ৰিজনিং এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ লগতে মেথছ থাকিব জেনেৰেল মেথছ আপ টু ক্লাছ 10 আৰু থাকিব জিকেত বহুতকেইটা টপিক থাকে তো এই চাৰিটা টপিক কভাৰ কৰাই মই ক্লাছখিনি কৰাম ইয়াৰ ওপৰতে কুৱেশ্যনছ থাকিব তো কি কুৱেশ্যন আহিব পাৰে আৰু প্ৰিভিয়াছ ইয়াৰত কেনে ধৰণৰ কুৱেশ্যন আছিল কুৱেশ্যন পেটাৰ্ণ কেনে আছিল তো সম্পূৰ্ণ ডিছকাশ্যন মোৰ ক্লাছত হ'ব আজি আপুনি জইন কৰি লওক মাত্ৰ 3000 টকাত আপুনি এইটো পাই আছে যিমান নোটছ লাগে যেনেকৈ এনচাৰ লিখিলে এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব পাৰি কি ভুল আপুনি মানে কৰিব নালাগে এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব হ'লে আৰু কি নোটছ লাগিব পাৰে মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই এইটো দি দিম আপোনালোকক তো ক্লাছটো জইন কৰিলে আজিয়ে মোক কণ্টেক্ট কৰি ল'ব তো এইটো ভিডিঅ' ইমানতে সামৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে